অসমত 2026 চনলৈকে কংগ্ৰেছ দল নাথাকে, নামত থাকিব দল এটা হলে, যেনেকে আজিও জনতা পাৰ্টি চলি আছে, আজিও CPM CPI চলি আছে, তেনেকে কিবা এটা ৰূপত চলি থাকিব। কিন্তু মূলত কংগ্ৰেছ বুলি যেটো আছিল এটো নোহোৱা হৈ যাব। আজিয়ে যদি আপোনালোকে গুৱাহাটীৰ ৰাজীৱ ভৱনত যায়, তাতো মানুহ বহিবই নাই, ৰুমবিলাক খালী হৈ আছে। এটা দল ভাঙিব, আকৌ এটা দল খুলিব, আকৌ খুলিব, আকৌ ভাঙিব, তেনেকে চলি থাকিব। কিন্তু তাৰ পৰা মানুহৰ লগত কি কৈ আছে, এইবিলাকতো মুষ্টিমেয় মানুহৰ দল আৰু মুষ্টিমেয় হিচাপতে থাকি যাব। এতিয়া মানুহে কোনো অৰুণোদয় যে ফাঁকি নহয়, এইটোতো চবেই জানে। কোনোবাই বহুত দিন দিল্লীত আছে, তেওঁ নাজানে যে মানুহে অৰুণোদয় পাই আছে। এটা অৰুণোদয়টো ফাঁকি বুলি ক'লে মানুহে কোৱাজনকে পচন্দ ফাঁকিয়াল বুলি ক'ব। 17 তাৰিখে নলবাৰীত প্ৰধানমন্ত্ৰী আহিব, কিন্তু আমি এইফালে অহাৰ প্ৰয়োজন বুলি ভবাই নাই। ইয়াত আৰামত জিকিব, ইয়াত অহাৰ কোনো 3 লাখ ভোটত জিকি আছো। যোৰহাট মানে যোৰহাট সমষ্টি নহয়, গোটেইকেইটা লোকসভা মিলি আমি 3 লাখ ভোটত জিকি আছো। ভাল কথা আকৌ, তেওঁ বিজেপিত আহিলে সলনি হৈ যাব। আচৰণ বিধি ভংগ কৰিলে ইলেকশ্যন কমিশ্যনে ব্যৱস্থা ল'ব। যদি কোনোবাই আচৰণ বিধি ভংগ কৰিছে, তাৰ কাৰণে ইলেকশ্যন কমিশ্যনক কমপ্লেইন দিব লাগে। সাংবাদিকক ক'লে কি হ'ব? তেওঁলোকে য'ত কমপ্লেইন দিব লাগে তাত গৈ কমপ্লেইন দিব লাগে যে এইটো কৰি বিজেপিয়ে ইলেকশ্যন বিধি ভংগ কৰিছে। যদি আমি ভংগ কৰিছোঁ, আমি সংশোধন কৰিম। যদি ভংগ কৰা নাই, আমি আমাৰ কৰ্তব্য পথত আগুৱাই যাম।